Good morning to all. মই হাফজানৰ PDM কৈছিলোঁ। মই এতিয়া আপোনালোকক এটা ৱেজ কম্পেৰিজন কেনেকৈ এন্ট্ৰি কৰে আমাৰ SSG পৰ্টেলত গৈ তাকে দেখুৱাবলৈ লৈছোঁ। কিন্তু বহুত চিৰিয়াছে মোক কৈছে যে তেখেতলোকে জনা নাই কেনেকৈ এন্ট্ৰিটো কৰিব লাগে। সো প্ৰথমতে আপোনালোকে মাহটোত আপোনালোকে কিমানকেইজন প্ৰেগনেণ্ট ৰেজিষ্টাৰ হৈছে সেইটো প্ৰথমতে এখন শ্বীট আমি অলৰেডি আপোনালোকক দিছিলোঁ, তাত লিখি ল'ব। সাপোজ বোলে আপোনাৰ যদি 4 গৰাকী আছে, 4 গৰাকীৰে নাম তাতে দি লিখি ল'ব আপোনালোকে। তাৰ ভিতৰত যোন গৰাকী আপুনি ভাবে যে ৱেজ কম্পেৰিজন ক্লেইম নহয় বুলি, তো তেখেতৰ এন্ট্ৰিটো অকল NC পাৰ্টখিনিলৈকেহে কৰি দিব। মই দেখুৱাই দিম আপোনালোক ক'লৈকে কৰিব। আৰু যোনটো ৱেজ কম্পেৰিজন ক্লেইম পায় বা পাবলগীয়া, তেখেতৰ আপুনি যোনখন মেনেজাৰে সাইন কৰি দিয়ে সেইখন আৰু বেংক পাছবুক আৰু ANC খন আপলোড কৰিব লাগে। তো মই দুইটাই বস্তু আপোনাক এবাৰ দেখুৱাওঁ। প্ৰথমতে আপোনালোকে গুগলত গৈ SSG পৰ্টেল বুলি লিখি দিব। SSG পৰ্টেল তাতে আহিব, স্বাস্থ্য সেৱা দৰ্পণ, তাতে ইয়াতে যাব। ইয়াতে গৈ আপোনালোকে প্ৰথমতে ডেস্কটপ মোড কৰি ল'ব। ক'ত আছে ডেস্কটপ মোড, ঠিক আছে। তাৰপিছত আপোনালোকে যাব, এইটো ৱেজ কম্পেৰিজন স্কিম বুলি আছে নহয়, ইয়াতে ক্লিক কৰিব। এই পাতটো যে আছে যে বাগানৰ চাহৰ পাতটো, সো এইটো ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এখন হোম পেজ খোল খাব। ইয়াতে লগইন ID দিব। লগইন ID মনত থ'ব bdm.ti.hafjan আৰু পাছৱৰ্ডটো সেম bdm.ti.hafjan। এইটো দিব, এণ্টাৰ কৰিব। তাৰপিছত ইয়াত দিয়া কেপচাৰটো লিখি দিব HJT লগইন। এইটো এনেকুৱাকৈ লগইন হ'ব পেজখন। লগইন হোৱাৰ পিছত যিহেতু আপুনি এন্ট্ৰি কৰিব, তেনেহ'লে তেনেক্ষেত্ৰত এন্ট্ৰি ফৰ্মত যাব। ইয়াতে যিহেতু আছে সো এইটো এন্ট্ৰি ফৰ্ম, তো ইয়াতে গৈ ক্লিক কৰিব প্ৰেগনেণ্ট ওমেন ৰেজিষ্ট্ৰেশ্যন এন্ট্ৰি। আমি প্ৰেগনেণ্ট ওমেন ৰেজিষ্ট্ৰেশ্যন এন্ট্ৰি কৰিম, ইয়াত এন্ট্ৰি কৰিব পাৰিম। ইয়ালৈ যাম। তাৰপিছত গৈ মোৰ যেনেকৈ শ্ৰীকৃষ্ণ বাগানৰ এটা ৱেজ আহি পাইছে, এতিয়া মই সেইটোকে মাৰি দেখুৱাওঁ আপোনালোকৰ তাত। নামটো হৈছে কাজল পৰ্জা, ঠিক আছে। সো কথা হ'ল তেখেতৰ RCS ID টো দিছে, এইটো হৈছে 118013553523। আকৌ চাই লওঁ 11801355 then 3523 1 2 3 4 5 6 7 8 9 10 11 12টা ID থাকে। তো ঠিকে আছে। নামটো দিছোঁ ইয়াতে কাজল KAJOL কাজল পৰ্জা PRAJA, ঠিক আছে। তাৰপিছত নেম অফ হাজবেণ্ড, এই ষ্টাৰ মাৰ্ক থকাখিনি আপুনি ফিল কৰিবই লাগিব, এইখিনি মেণ্ডেটৰী। BIKASH বিকাশ মুৰা MURAH মুৰা। তাৰপিছত দিলে আমাৰ সুধিছে ষ্টেটাছ অফ ওমেন, সো আমি ইয়াতে প্ৰেগনেণ্ট বুলি দিম। তাৰপিছত আহিলে আমাৰ সুধিছে ডেট অফ বাৰ্থটো নালাগে, ষ্টাৰ মাৰ্ক নাই যিহেতু। এজ সুধিছে, এজটো তেখেতৰ কিমান দিছে আপুনি ANC কাৰ্ডখনত চাই ল'ব পাৰে। 26 বছৰ দিয়া আছে, মই 26 দি দিছোঁ, 26। তাৰপিছত দিলে ইয়াত সুধিছে গ্ৰেভিটা কিমান হয় আৰু পাৰা কিমান, পাৰাটো। তাৰপিছত গ্ৰেভিটা দিছে ইয়াত 1, পাৰা 0। সো গ্ৰেভিটা 1, ক'ত গ'ল, সৰি, গ্ৰেভিটা 1 আৰু পাৰা 0। সো এইখিনি ক্ষেত্ৰত মই আপোনালোকক বুজাওঁ যে যিহেতু মই এতিয়া গ্ৰেভিটা 1 আৰু পাৰা 0 দিছোঁ, তাৰমানে তেখেত এলিজিবল হয় ৱেজ কম্পেৰিজনৰ কাৰণে। আৰু আপোনালোকে যোনগৰাকী ধৰক ৱেজ কম্পেৰিজনৰ এলিজিবল নহয়, মেবি তেখেতলোকৰ হ'ব পাৰে গ্ৰেভিটা 3rd 4th, ঠিক আছে। তেতিয়া তেনেক্ষেত্ৰত আপুনি এইটো ফিল কৰিব। এইটো ফিল কৰাৰ পিছত ইয়াত টাইপটো দিছে, টাইপটো মই দি দিছোঁ পাৰ্মানেণ্ট ৱৰ্কাৰ বুলি দি দিছোঁ। তাৰপিছত মোবাইল নম্বৰ এটা দিবলৈ দিছে, মোবাইল নম্বৰ দিছে তেখেতৰ 7099215727।
তাৰপিছত আমাক সুধিছে ইয়াতে ডিষ্ট্ৰিক্ট সুধিছে তিনিচুকীয়া দিয়া আছে সাব চেণ্টাৰ নালাগে দিবলৈ টি গাৰ্ডেনটো নাম দি দিব শ্ৰীকৃষ্ণ যিহেতু এছ শ্ৰীকৃষ্ণ টি ষ্টেট এইটো তাৰপিছত এড্ৰেছ সুধিছে এড্ৰেছ এটা দি দিব ইয়াত যি দিয়া আছে শ্ৰীকৃষ্ণ টি লিখা আছে শ্ৰী KRISH কৃষ্ণ TE হ'ব তাৰপাছত সুধিলে ভিলেজ নেম নালাগে ফটো এইবিলাক নালাগে ষ্টাৰ মাৰ্কটোহে দিব আপুনি ইয়াত LMP ডেট সুধিছে চ' LMP ডেটটো দিব লাগিব ইয়াত LMP ডেট দিছে 15/8/2024 মানে আগষ্ট 15 আগষ্ট 2024 তাৰপিছত সুধিলে ডেট অফ ৰেজিষ্ট্ৰেশ্যনটো দিব লাগিব কেতিয়া দিছে 22/10 মানে অক্টোবৰ ডেট অফ 22/10 নৱেম্বৰ আছে মই অক্টোবৰত গ'লোঁ 22/10 ঠিক আছে বেংক একাউণ্ট ডিটেইলছ নালাগে যিহেতু এইখিনি ষ্টাৰ মাৰ্ক নাই চ' এইখিনিত মই এটা কথা বুজাই দিওঁ যাৰ ধৰক আপুনি ভাবে যে ৱেজ কম্পেনচেশ্যন ক্লেইম নহয় তেখেতে নাপায় বুলি যিহেতু গ্ৰেভিটা 3rd 4th তেনেকুৱা ক্ষেত্ৰত চ' ইমানখিনিলৈকেহে এণ্ট্ৰি কৰিব ANC ৰেজিষ্ট্ৰেশ্যন ইয়াৰ লাগে তাৰপিছত আপুনি ইয়াতে তলত দেখিছেনে সুধিছে ইজ দ্য চাৰ্টিফিকেট ফ্ৰম টি গাৰ্ডেন মেনেজমেণ্ট ৰেচিডেণ্ট এইটো আছে নেকি সুধিছে আপুনি ন' দিব ANC কাৰ্ড ন' দিব আৰু বেংক পাছবুক ন' দি ছাবমিট কৰি দিব যিহেতু তেখেতে এলিজিবল নহয় সেইকাৰণে আমি এইখিনি আপলোড নকৰোঁ চ' ইমানখিনি ডিটেইলছ ভৰাই আপুনি ন' দি ছাবমিট কৰি দিব আৰু যিহেতু মই যিটো এণ্ট্ৰি কৰি আছোঁ তেখেত এলিজিবল হয় চ' তেনে ক্ষেত্ৰত মই তেখেতৰ আপলোড কৰিম চ' আপলোড কৰিবৰ কাৰণে মই ইয়াতে য়েছ ক্লিক কৰিছোঁ ইয়াতে আপোনালোকে আৰু এটা দিব পাৰে আশাৰ নামটো ভৰাব যিহেতু ইয়াৰ লগত আশা ইনচেণ্টিভ পায় চ' সেইকাৰণে নেম অফ আশা দীপাঞ্জলি 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 কি হয় এইটো ওৰাং চাগে নামটোৱে নাই দীপাঞ্জলি মুণ্ডা এটা আছে দীপামণি চুতীয়া দীপাঞ্জলি মুণ্ডা ক'ৰ হয় তো দিয়া মেলি এইটো নহয় দীপাঞ্জলি নামবিলাকো তেখেতলোকে দীপাঞ্জলি ইয়াত লিখা আছে কিন্তু কি বুলি লিখে তেখেতে DI হয় নে দীপাঞ্জলি মুণ্ডাটো মাৰিলোঁ নহ'ল এতিয়া আৰু দীপামণিৰটো নহ'ব চাওঁচোন কিহাঙৰ লাগে ইয়াত নামটো আৰু তেখেতৰ কি ইয়াত নাই পোৱা মই চিলেক্টেড নামটো নাই দিয়া আৰু ইয়াতে থৈ দিলোঁ তাৰপিছত মই আপলোড কৰিম যিহেতু চাৰ্টিফিকেটখন মই য়েছ কৰিলোঁ মোবাইলৰ পৰা কৰিলে এইটোৱে সুবিধা যে য়েছ কৰাৰ পিছত আপুনি ডাইৰেক্ট আপলোড কৰিব পাৰে চুজ ফাইলত গ'ল ফাইল ইউজিং দিছ এপছ ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছে মোৰ তাৰপিছত মোৰ কেমেৰাটো অন হৈ যাব চ' মই কেমেৰাত ক্লিক কৰিলোঁ আৰু এইখন আহি গৈছে চ' মই ক্লিক কৰিলোঁ যিহেতু এইটো আপুনি ক্ৰপ কৰিব পাৰে ঠিকে আছে মই অ'কে কৰি দিলোঁ তাৰপাছত আহিছে মোৰ যে NC কাৰ্ডখন MCP কাৰ্ডখন মই আকৌ চুজ ফাইল গ'লোঁ তাৰপিছত কেমেৰা কৰিলোঁ তাৰপিছত MCP কাৰ্ডখন মই এতিয়া আপলোড কৰি দিম এখন MCP কাৰ্ড এইটো ধুনীয়াকৈ আহিছে অ'কে ইয়াৰ পাছত আহিল মোৰ বেংক পাছবুক চ' চুজ ফাইল গ'লোঁ মই এইটো বেংক পাছবুকৰ হয় তো বেংক পাছবুকত ক্লিক কৰি এইখন তেখেতৰ বেংক পাছবুক মই ক্লিক কৰি দিলোঁ মোবাইলৰ পৰা এইটোৱে ভাল যে আপুনি ডাইৰেক্ট কেমেৰাটো অন কৰি আপলোড কৰি দিব পাৰে কম্পিউটাৰৰ পৰা কৰিলে কি হয় মই এইটো আকৌ হোৱাটছআপত লৈ স্কেন কৰি আকৌ এটা ড্ৰাইভত মই ইয়াত য়েছ নকৰিলোঁ চৰি
প্ৰথমতে ইয়েছ কৰিব লাগিব তাৰপিছত চুজ ফাইল দেন কেমেৰা দেন বেংক পাছবুক তাৰপিছত অ'কে মোৰ তিনিটা আপোনাৰ চাইছে আপলোড হৈ গৈছে মই এতিয়া ছাবমিট কৰিম সৰি টি গাৰ্ডেন ৰেচিডেণ্ট ফাইল কেনট বি লাৰ্জাৰ দেন 512 KB আচ্ছা এখন মোৰ ফাইলটো অলপ ডাঙৰ হৈছে বুলি কৈছে মই আকৌ ইয়াক কেমেৰা ৰিজলিউশ্যনটো পাৰিলে কমাই ল'ব এইটো মই submit can be longer so camera resolution kenake koma camera resolution koma bole kenake koma settings ot goi camera to resolution auto HDR ase HDR to ma off kori diu sage etia mo resolution to log komibo video okay তে হ'ব লাগে নি 512 KB T Garden resident file cannot be larger than 512 camera কেনেকে কমায় auto HDR to দিলো কমায় আৰু auto FPS কি হয় brightness video high efficient picture na lage এইটো তাৰ কি আছিল নেটো ও বলি রেখা জিতে বেতে ৰেখাইটি এই আশা সুপার হয়ে যায় ও আচ্ছা তো সেই সাংবাইদা তো বিয়া আছিল আপন নাই কথা হলে সাংমাই ডাক্তার কারিয়া কৃষ্ণ ওই ডাক্তার কি নাম তাৰ ওপিএসসি ঠিক আছে সাধাৰণতে এইটো মোক নাই কথা হলে আপলোডটো হোৱা নাই মই ইয়া আপলোডটো সাবমিট কৰি দিয়াৰ লগে লগে আপলোডটো হ'লহেঁতেন যদিহে মই ফাইলটো মানে কম MB হ'ব লাগিছিল 512 KB কে মোৰ কম হ'ব লাগিছিল সো মই মোবাইলৰ সেটিংছত গৈ কিনে মই কেমেৰা ৰিজল্যুশনটো কমাই দিম সো আপোনালোকেও তেনেকুৱা কৰি ল'ব যাতে আপোনালোকৰ তেনেকুৱা অসুবিধা নহয় সো মই আপোনালোকক আগতে হেৰি সেটিংছ দেখুৱাব লাগিব সেইকাৰণে ভিডিঅ'টো মই ইয়াতে হেৰি কৰিছোঁ শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে বুজি পাইছে কেনেকৈ এন্ট্ৰি হয় মই তাকে দেখুৱাই দিলোঁ ইয়াৰ পিছত মই আৰু বেলেগ বেলেগ সুবিধা আছে ইয়াৰ এই সুবিধাবিলাকো আপোনালোকক দেখুৱাই দিম আপোনালোকে নিজে চাব পৰা হ'ব যে পেমেন্টটো হৈছে নে নাই হোৱা সো এইখিনিয়ে থাকিল থ্যাংক ইউ কিবা যদি অসুবিধা থাকে ফোন কৰিব